হাই মোৰ নাম ৰুণাল ৰাজবংশী মই তেজপুৰৰ এজন চিত্ৰশিল্পী আজি আমাৰ চতুৰ্থ বাৰ্ষিকী এনুৱেল এক্সিবিশ্যন আৰম্ভ হৈছে 18, 19, 20 জানুৱাৰীত আৰু স্থান হৈছে অসমীয়া ক্লাব নিয়াৰ ASTC বাছ ষ্টপ। ইয়াত সকলো ধৰণৰ ইয়াত পেইণ্টিং আছে। আমাৰ টোটেল ষ্টুডেণ্ট 60জন ষ্টুডেণ্টে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াত বিভিন্ন ধৰণৰ আৰ্ট আপোনালোকে দেখা পাব। ইয়াতে এপ্ৰক্স 150 আৰ্ট ৱৰ্ক আছে আৰু ক্ৰাফ্ট ৱৰ্ক মিক্সকৈ আছে। ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে আৰ্ট দেখা পোৱা যাব। ইলিউজন আছে, এক্ৰেলিক কালাৰ আছে, ক্ৰেয়নছ আছে, পেপাৰ মেচি ক্ৰাফ্ট আছে, বটল আৰ্ট আছে, বিভিন্ন ধৰণৰ আছে। আপোনালোকে আহক, চাওক। আশা কৰোঁ সকলোৱে ভাল পাব। কিমান সময় লাগিলে তোমাক এইটো আছিলে? এদিনত? কোনোবাই আইডিয়া দিছিল নে তুমি নিজে কৰিছা? নিজে কৰিছা? কোনো আইডিয়া দিয়া নাই তোমাক? ক'ৰবাত দেখিছিলা নেকি এনেকুৱা কৰা? নাই দেখি? তোমাৰ নিজৰ? গুড, অল দ্য বেষ্ট। মোৰ ষ্টুডিঅ'টোৰ নাম হ'ল গৃহায়ং ষ্টুডিঅ'। আজি গৃহায়ং ষ্টুডিঅ'ৰ আৰম্ভ হোৱাৰ 6 বছৰ হ'ল আৰু আমাৰ কণ্টিনিউ আমি 4 বছৰৰ পৰা এক্সিবিশ্যন ষ্টাৰ্ট কৰিছোঁ আৰু আগলৈ কৰি থাকিম। আৰ্টটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। আগতে ইমান ইম্পৰ্টেণ্ট ছাবজেক্ট বুলি নাভাবে। চব স্কুলতে আজিকালি কম্পালচৰি কৰিছে আৰ্ট এণ্ড ক্ৰাফ্ট। আৰ্ট অকল এজ এ ব্যৱসায় হিচাপে নহয়, আৰ্টটো মনৰ ছেটিছফেকশ্যনৰ কাৰণে আমি কৰোঁ। আমি এজ এ আৰ্টিষ্ট হয় আৰু আৰ্টখিনি আহক, আপোনালোকে চাওক। আৰ্টে আপোনালোকক বহুত হেল্প কৰিব। থেংক ইউ।